নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰতে থকা তুলসী গছজোপাৰ তলত আপুনি এই বস্তুটো আপুনি মনে মনে পুতি থৈ দিয়ক। ইয়াৰ ফলত আপোনাৰ ঘৰত যি অভাৱ অনাটন আছে, সেই অভাৱ অনাটন অতি কম দিনৰ ভিতৰতে দূৰ হৈ পৰিব। ধৰ্মীয় শাস্ত্ৰৰ অনুসৰি বুদ্ধ পূৰ্ণিমাৰ দিনটোত ভগৱান গৌতম বুদ্ধৰ জন্ম হৈছিল। সেইবাবে এই দিনটোৰ বিশেষ মহত্ব আছে। ভগৱান গৌতম বুদ্ধ হৈছে ভগৱান বিষ্ণুৰ নৱম অৱতাৰ। আপুনি যদি বুদ্ধ পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত আপুনি সন্ধিয়াৰ সময়ত এই উপায়টো কৰিব পাৰে, অৰ্থাৎ আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ তলত যদি এই বস্তুটো ৰাখিব পাৰে, তেতিয়া আপুনি কম দিনতে উন্নতি হোৱাটো নিশ্চিত। ধনে ধানেৰে আপোনাৰ ঘৰত ভৰি পৰিব। লক্ষ্মী দেৱী আৰু তুলসী মাৰ লগতে ভগৱান বিষ্ণুৰ কৃপা আপোনাৰ ঘৰত বিৰাজমান হৈ থাকিব। কেতিয়াও ধন টকাৰ অভাৱৰ সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবে বুদ্ধ পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত এই বস্তুটো তুলসীৰ তলত মনে মনে আপুনি ৰখাটো খুবেই জৰুৰী। গতিকে আপুনি কোনটো বস্তু কেনেকৈ ৰাখিব, আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এই উপায়টোৰ বাহিৰেও আপোনাক আৰু দুটামান উপায় দিম, যিকেইটা উপায় কৰাৰ ফলত আপুনি ভগৱানক প্ৰসন্ন কৰিব পাৰিব। ভগৱানক প্ৰসন্ন কৰি আপোনাৰ ঘৰৰ অভাৱ অনাটন দূৰ কৰিব পাৰিব। সেইবাবে আপুনি ভক্তি মনেৰে কমেন্ট ছেকশ্যনলৈ গৈ আপুনি গৌতম বুদ্ধক স্মৰণ কৰি ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আপোনালোকৰ ওপৰত আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব অৱশ্যেই কৰি ৰাখিব। কিয়নো প্ৰিয় দৰ্শক, নতুন নতুন ভিডিঅ'সমূহ আমাৰ চেনেলত যেতিয়াই দিম আপুনি তেতিয়া চাই এটা নজনা কথা আপুনি এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব। গতিকে বেছি পলম নকৰি বলক আমি বুদ্ধ পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত কি বস্তু তুলসীৰ তলত পুতি ৰাখিব লাগিব, ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, ভগৱান বুদ্ধদেৱ হৈছে অসীম দয়া আৰু অহিংসাৰ আদৰ্শ। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনা কিছুমান নিয়ম আৰু উপায় কৰিব পাৰিলে আপুনি সুফল অৱশ্যেই পাব পাৰিব। কিছুমান নিয়ম শাস্ত্ৰত কোৱা হৈছে, যিসমূহ উপায় কৰাৰ দ্বাৰা আপোনাৰ ঘৰত ধন টকা সুখ সমৃদ্ধিৰ কেতিয়াও অভাৱ অনাটন নহয়। বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক গৌতম বুদ্ধই সদায় মানুহক অহিংসা আৰু কৰুণা শিকাই আহিছে। ভগৱান গৌতম বুদ্ধৰ বহুমূলীয়া চিন্তা ধাৰণাই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। সেইবাবেই ভগৱান গৌতম বুদ্ধক চিন্তা সুখীৰ জীৱনৰ সূত্ৰ বুলি কোৱা হয়। ভগৱান গৌতম বুদ্ধই সমগ্ৰ মানৱ জাতিক অহিংসাৰ আৰু ধাৰ্মিকভাৱে পথ অনুকৰণ কৰিবলৈ শিকাই আহিছে। তেওঁ শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে। ভগৱান গৌতম বুদ্ধই প্ৰতিজন ব্যক্তিক সুখ লাভ কৰাৰ আগত কিবা নহয় কিবা এটা পৰামৰ্শ দি গৈছে, যাতে তেওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধি বিৰাজমান হয়। প্ৰিয় দৰ্শক, প্ৰতিজন মানুহেই সুখী আৰু সমৃদ্ধি হ'ব বিচাৰে। কিন্তু ভগৱান গৌতম বুদ্ধই কৈছিলে যে প্ৰকৃতি আৰু ঋতুৰ পৰিৱৰ্তনৰ লগে লগে মানুহে জীৱনত সুখ দুখ আহি যায় আৰু সেই দুখ কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান উপায় কৰাটো জৰুৰী। সঠিক নিয়ম, সঠিক দিন, সঠিক সময় মানি তেওঁলোকে কিছুমান উপায় কৰাৰ দ্বাৰা জীৱনত থকা দুখ কষ্টসমূহ দূৰ কৰিবলৈ সক্ষম হ'ব পাৰে। ভগৱান গৌতম বুদ্ধই কৈছে যে পৃথিৱীত যিমানেই ধনী মানুহ নহওক কিয়, এদিন নহয় এদিন সকলোৰে জীৱনলৈ দুখ আহে আৰু যায়। যিমান দুখীয়া হ'লেও তেওঁলোকৰ জীৱনত এদিন নহয় সুখ আহেই।
আৰু যিমান ধনী হলেও তেওঁলোকৰ জীৱনলৈ এদিন হলেও দুখ আহেই। গতিকে আপুনি সেই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি সঠিকভাৱে কিছুমান কাম কৰাটো খুবেই জৰুৰী। এটা সৰু উপায় কৰাৰ দ্বাৰা আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট আপুনি দূৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। সেইবাবেই আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট অপায় অমংগল দূৰ কৰিবৰ বাবে আপুনি এই উপায় কেইটা কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, আৰু এটা আপুনি কথা মনত ৰাখিব লাগিব, জীৱনত সুখ দুখ কেতিয়াও স্থায়ী নহয়। যদি আপুনি সুখী হয় তেন্তে নিশ্চিতভাৱে কোনোবা নহয় কোনোবা সময়ত আপুনি নিশ্চয় দুখ অনুভৱ কৰে, আৰু যদি আপুনি অসুখী হয় তেন্তে আপুনি এদিন নিশ্চয় সেই দুখৰ পৰা পৰিত্ৰাণ অৱশ্যেই পাব পাৰিব। বুদ্ধ পূৰ্ণিমা তিথি হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক পবিত্ৰ আৰু স্মৰণীয় দিন। ভগৱান গৌতম বুদ্ধই কোনো অলৌকিক শক্তিক বিশ্বাস কৰা নাছিল। তেওঁ কয় যে মানুহে ভাল বেয়া কামেই সকলো সুখৰ দুখৰ কাৰণ হ'ব পাৰে। লগতে ভগৱান গৌতম বুদ্ধই মনুষ্যক কৈ গৈছে যে মনুষ্যই সকলো পাপ কৰ্মৰ পৰা সদায় বিৰত থাকিব লাগে। ভগৱান গৌতম বুদ্ধই সকলো পাপ কৰ্মৰ পৰা সদায় বিৰত আছিল, আৰু সেইবাবেই মনুষ্যক জীৱনত সুখী হ'বৰ বাবে, জীৱনত পূৰ্ণতা লাভ কৰিবৰ বাবে পাপ কৰ্ম কৰাৰ পৰা বিৰত থাকিবলৈ বুদ্ধদেৱে কৈ আহিছে। গতিকে প্ৰিয় দৰ্শক, আপুনি এই কথাসমূহ সদায় অনুকৰণ কৰিব লাগে। তেতিয়া আপুনি জীৱনত সদায় সুখী অনুভৱ কৰিব পাৰিব। ভগৱান গৌতম বুদ্ধই সদায় মনুষ্যক অহিংসা আৰু সত্য শিকাই আহিছে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক ভগৱান গৌতম বুদ্ধৰ এই জন্ম বাৰ্ষিক তিথিৰ দিনটোত আমি কি উপায় কৰাটো খুবেই জৰুৰী। কি উপায় কৰাৰ দ্বাৰা আমি ভগৱান গৌতম বুদ্ধৰ লগতে আমি বিষ্ণু লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰোঁ। আমাৰ জীৱনৰ সমস্ত দুখ কষ্ট, ধন টকা পইচাৰ সমস্যা আমি কিদৰে দূৰ কৰিব পাৰোঁ, আহক আমি এইবাৰ সুন্দৰভাৱে তাৰ বিষয়ে জানি লওঁ। যদি ইমানলৈকে আপুনি ভিডিঅ'টোত ভক্তি মনেৰে ভগৱান লক্ষ্মীনাৰায়ণৰ নাম স্মৰণ কৰা নাই, তেন্তে আপুনি এতিয়াই কমেণ্টত উল্লেখ কৰক তেওঁলোকৰ নাম ভক্তি মনেৰে। তেন্তে আহক আমি জানো বুদ্ধ পূৰ্ণিমাৰ দিনা আমি কি কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, সনাতন ধৰ্মত পূৰ্ণিমা তিথিৰ বিশেষ মহত্ব আছে। বিশেষকৈ বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি সন্ধিয়া চন্দ্ৰ দেৱতাক আপুনি প্ৰসাদ আগবঢ়াওক। লগতে আপোনাৰ ঘৰত এই দিনটোত আপুনি সন্ধিয়াৰ সময়ত আয়োজন কৰিব পাৰে সত্যনাৰায়ণ পূজা। আপুনি সত্যনাৰায়ণ পূজা যদি এই তিথিত কৰিব পাৰে, তেতিয়া আপুনি খুব ভাল ফল আগন্তুক দিনত পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এই পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনটোত আপুনি এটা পানীৰে ভৰা কলহ আপুনি দুখীয়া মানুহক, অসহায় মানুহক আপুনি দান কৰিব পাৰে। তেনে কাৰ্য কৰাটো আপোনাৰ বাবে খুবেই মংগলজনক। প্ৰিয় দৰ্শক, এই বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনটোত আপুনি যেতিয়া সন্ধিয়াৰ সময়ত লক্ষ্মী দেৱীক পূজা অৰ্চনা কৰিব, তেতিয়া আপুনি ৰঙা পদুম আগবঢ়াব লাগে। তেতিয়া মা লক্ষ্মী খুবেই সন্তুষ্টিত হয়। আৰু এই শুভ তিথিৰ দিনটোত আপুনি সন্ধিয়াৰ সময়ত তুলসীৰ তলত আপুনি চাকি বন্তি অৱশ্যেই জ্বলাব লাগে। ইয়াৰ ফলত লক্ষ্মীনাৰায়ণ খুবেই প্ৰসন্ন হয়। আপুনি নিশ্চয় জানে তুলসী উদ্ভিদ যিহেতু সনাতন ধৰ্মত খুবেই পবিত্ৰ উদ্ভিদ। এই উদ্ভিদৰ তলতেই মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৱে বাস কৰে। যদি প্ৰিয় দৰ্শক আপুনি এই পবিত্ৰ তিথিৰ দিনটোত এনে কাৰ্য কৰিব পাৰে, আপুনি ভক্তি মনেৰে আপুনি প্ৰদীপ জ্বলাব পাৰে, ধূপ চাকি জ্বলাব পাৰে, তেন্তে মা লক্ষ্মী আৰু ভগৱান বিষ্ণু আপোনাৰ ওপৰত খুবেই সন্তুষ্টিত হ'ব। লগতে প্ৰিয় দৰ্শক, আপুনি এই বুদ্ধ পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত বুট গছ অৰ্থাৎ আহঁত গছৰ তলত আপুনি সম্পূৰ্ণ ভক্তি মনেৰে এগছি শুদ্ধ প্ৰদীপ অৰ্পণ কৰিব, আৰু বুদ্ধদেৱক আপুনি অৱশ্যেই এই দিনটোত স্মৰণ কৰিব। লগতে আপুনি এই বুদ্ধ পূৰ্ণিমাৰ শুভ তিথিৰ দিনটোত লক্ষ্মীনাৰায়ণৰ উদ্দেশ্যে আপুনি
অস্বস্থ গছক পূজা অৰ্চনা কৰিব পাৰে। তেনে কৰাটো আপোনাৰ বাবে খুবেই মংগল। প্ৰিয় দৰ্শক, বহাগ মাহৰ পূৰ্ণিমা তিথিক বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয়। এই তিথিৰ দিনটোত আপুনি লক্ষ্মী দেৱীক 11টা আপুনি হালধিৰ গুটি আৰু লং আগবঢ়াব পাৰে। তাৰ পিছত আপুনি লংবোৰ এখন ৰঙা কাপোৰত আপুনি বান্ধি আপোনাৰ ধন থোৱা লকাৰত ৰাখিব পাৰে। এনেদৰে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা অতি সোনকালেই ভাল হ'ব। ধনৰ দেৱী লক্ষ্মীয়ে আপোনাৰ ঘৰত সন্তোষিত হৈ বাস কৰিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহৰ ক্ষেত্ৰত কিবা বাধা আছে, আপুনি বাৰে বাৰে সমস্যাৰ সন্মুখীন হৈ থাকে, তেন্তে আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা তুলসী গছৰ তলত আপুনি দুগছি ঘিউ চাকি জ্বলাব পাৰিলে আপোনাৰ সেই বাধাসমূহ দূৰ হৈ পৰিব। যদি আপুনি তুলসীৰ তলত দুগছি ঘিউ চাকি জ্বলাব নোৱাৰে, তেন্তে আপুনি মা লক্ষ্মীৰ সন্মুখত শ্ৰীচৰণত হ'লেও আপুনি ঘিউ চাকি বন্তি অৱশ্যেই জ্বলাব লাগে। তেনে কৰাৰ দ্বাৰা আপোনাৰ জীৱনৰ বাধা সমস্ত দূৰ হৈ পৰিব। আমি জানো, আহক বুদ্ধ পূৰ্ণিমাৰ দিনা আমি তুলসী গছৰ গুৰিত কি পুতি থব লাগিব আৰু কি উপায় আমি কৰিব লাগিব। প্ৰিয় দৰ্শক, আপুনি লক্ষ্মী দেৱীৰ চৰণত যেতিয়া তামোল আগবঢ়াব, তাৰ পিছত আপোনালোকে এটা তামোল আপোনালোকৰ ধন থোৱা ঠাইত ৰাখিব লাগিব। তেনে কৰাৰ দ্বাৰা আপোনাৰ ধনৰ অভাৱ দূৰ হৈ পৰিব। আৰু সন্ধিয়াৰ সময়ত আপুনি যেতিয়া লক্ষ্মী দেৱীক পূজা কৰিব, যি তামোল আপুনি চুপাৰি আগবঢ়াইছিল, আপুনি সেই তাৰে অলপ বা এটা আপুনি তামোল লৈ আপুনি এখন ৰঙা বা হালধীয়া কাপোৰে মেৰিয়াই বা বান্ধি লৈ আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ গুৰিত আপুনি পুতি থব লাগিব। তেতিয়া আপুনি মনত ৰাখিব, লক্ষ্য কৰিব যাতে তুলসী গছজোপা কোনো ক্ষতি নহয়। আপুনি ভালদৰে অকণমান ঠাই খান্দি তাত পুতি ৰাখিব। আপুনি যদি এনে কাৰ্য কৰিব পাৰে, তেতিয়া আপোনাৰ ঘৰত, আপোনাৰ পৰিয়ালত টকা পইচাৰ অভাৱ কেতিয়াও আপুনি দেখিবলৈ নাপাব। বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি ৰাতিপুৱা সোনকালে অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তত সাৰ পাই উঠি আপুনি স্নান কৰি অৰ্থাৎ গা ধুই আপুনি সূৰ্য দেৱতাক পানী অৰ্ঘ্য আগবঢ়াব লাগে। তাৰ পিছত আপুনি উপবাসৰ সংকল্প গ্ৰহণ কৰাটো জৰুৰী। কিন্তু উপবাস ৰাখিলে মনত ৰাখিব, চন্দ্ৰৰ আপুনি দৰ্শন নকৰাকৈ কেতিয়াও আপুনি উপবাস ৰখা ভগ্ন নকৰিব। আপুনি চন্দ্ৰ নকৰাকৈ যদি উপবাস ভগ্ন কৰে, তেতিয়াহ'লে সেই উপবাস অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি আপুনি এই দিনটোত ভগৱান বিষ্ণু আৰু চন্দ্ৰ ঈশ্বৰক উপাসনা কৰিলে সৰ্বাধিক আপুনি ফল পাবলৈ সক্ষম হ'ব পাৰিব। আনহাতে এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত পৰাপক্ষত দান বৰঙণি আগবঢ়োৱাটো খুবেই ভাল। গতিকে আপুনি এইসমূহ কাম এই দিনটোত কৰক, আপুনি সুফল অৱশ্যেই পাব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও পবিত্ৰ এই বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনা এই উপায়কেইটা কৰিব পাৰে। তুলসীৰ তলত এই বস্তুটো পুতি থব পাৰে। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।